আপোনালোকে জানেনে ইজৰাইলৰ ইতিহাসত এনেকুৱা এক সময় আছিলে যেতিয়া নেকি ইজৰাইলৰ লোকসকলে জেৰুচালেমত গৈ ঈশ্বৰৰ আৰাধনাটো কৰিছিলে। জেৰুচালেমৰ মন্দিৰত তেওঁলোকে প্ৰাৰ্থনাটো কৰিছিলে, কিন্তু ঈশ্বৰৰ বাক্যৰ পৰা অধ্যয়ন কৰা নাছিলে। ঈশ্বৰৰ বাক্য তেওঁলোকে দেখা নাছিলে, বিধান যি পুস্তক তেওঁলোকে দেখা নাছিলে। আৰু সেই সময়ত ঈশ্বৰে কেনেকৈ এক 8 বছৰীয়া ল'ৰাক মনোনীত কৰি তেওঁৰ সেই লোকসকলক ৰিফৰ্ম কৰিলে, তাৰ কাহিনী আজি আমি এই ভিডিঅ'ত শিকিম। তাৰ লগে লগে এজনী মহিলা যি আননোন, হয়তো আমিও আজি বহুতে শুনা নাই, সেই মহিলাক কেনেকৈ ঈশ্বৰে ব্যৱহাৰ কৰিলে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'ত শিকিম। মই বৰ্ণ আপোনালোকে আমাৰ এই চেনেল স্বাগতম কৰিছো। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফলো কৰিব। দ্বিতীয় ৰজাৱলী তাৰ 22ৰ 8 পৰা 20 লৈকে আৰু দ্বিতীয় বংশাৱলী তাৰ 34ৰ 22 পৰা 33 লৈকে পঢ়িলে এজন সৰু ল'ৰাৰ 8 বছৰীয়া ল'ৰাৰ কাহিনী পঢ়িবলৈ পাওঁ, যাৰ ঈশ্বৰে মনোনীত কৰিছিলে গোটেই ইজৰাইলৰ লোকসকলক জুদাত ৰাজত্ব কৰিবৰ কাৰণে। তেওঁ 8 বছৰ থাকোতে ৰজা হ'ল আৰু 31 বছৰলৈকে সেই যি ৰাজ্য তাত ৰাজত্ব কৰিলে। আমি পঢ়িবলৈ পাওঁ তেওঁৰ নাম আছিলে জোচিয়া। আৰু গোটেই ইজৰাইলৰ হিষ্ট্ৰীত ইমান সৰু বয়সত ৰজা কোনেও হোৱা নাই। কিয় ঈশ্বৰে এই সৰু ল'ৰাজনক মনোনীত কৰিলে বাৰু? তাৰ আগৰ পুস্তকবিলাকত আমি পঢ়িলে পাওঁ তেওঁৰ যি পিতৃ অনমুন আৰু অনমুনৰ পিতৃ মানাছে, 2 গৰাকী ৰজাই বহুত ক্ৰুকুট আছিল। তেওঁলোক ঈশ্বৰৰ দৃষ্টিত বহু পাপ কৰিছিলে। গোটেই ইজৰাইলৰ জাতিক নিজৰ লগে লগে বিপথে নিছিলে। বহু ধৰণৰ পাপ, যেনে আইডলট্ৰি, এডাল্ট্ৰি, তেনেকুৱা ধৰণৰ ইভিল কাৰ্যত লিপ্ত হোৱাৰ কাৰণে ঈশ্বৰে এই লোকসকলৰ ওপৰত বিচাৰ ধাৰ্য কৰিছিলে। আমি পঢ়িবলৈ পাওঁ যে মানাছে 55 বছৰ আৰু অনমুন 2 বছৰ ৰাজত্ব কৰিছিলে গোটেই জুদাৰ ওপৰত। কিন্তু তেওঁলোকৰ ৰাজত্ব কালত ঈশ্বৰৰ পৰা লোকসকলক তেওঁলোকে দূৰ কৰি দিছিলে। নিজে দূৰ হৈছিলে, কিন্তু ঈশ্বৰৰ লোকসকলকো দূৰ কৰি দিছিলে। যাৰ ফলত যি জেৰুচালেম মন্দিৰ আছিলে, এই জেৰুচালেম মন্দিৰত লোকসকলেতো গৈছিলে জাষ্ট এজ ৰিচুৱেল, কিন্তু তেওঁলোক ঈশ্বৰৰ বাক্যৰ পৰা পাঠ কৰা নাছিলে। ইয়াতে শিকিবলগীয়া আটাইতকৈ ডাঙৰ কথা, যি লোকসকল আছিলে তেওঁলোক কাষ্টমাৰী পৰম্পৰাগতভাৱে মন্দিৰতো গৈছিলে। হয়তো তেওঁলোক অফাৰিংছটো দিছিলে, চেক্ৰিফাইচো হয়তো কৰিছিলে, বলিবিধান তেওঁলোকে কৰাইছিলে, কিন্তু চাবলৈ পাওঁ তেওঁলোকৰ যি স্পিৰিচুৱেলিটি, আত্মিক জীৱন একেবাৰে ফোপোলা হৈ গৈছিলে। আৰু ইয়াতেই চবতকৈ ডাঙৰ লেচন আজিৰ যি প্ৰেজেন্ট কনটেক্সটত আমি শিকিব লাগিব, সেয়া হৈছে যে দেয়াৰ মাইট বি লট অফ থিংছ। আমি হয়তো চাৰ্চ যাব পাৰোঁ, আমি হয়তো অফাৰিংসমূহ দিব পাৰোঁ, আমি হয়তো চাৰ্চৰ কাৰণে বহুতবিলাক কাৰ্য কৰিব পাৰোঁ, কিন্তু দেয়াৰ মাইট বি ঈশ্বৰক সন্তুষ্ট কৰিব পৰা নাই। আৰু ইজৰাইলৰ এই লোকসকল আছিলে। কিং জোচিয়া যেতিয়া ৰজা হ'ল, আমি বাইবেলত পঢ়িবলৈ পাওঁ তেওঁ অৰ্ডাৰ দিছে, যেনেকুৱা এডাল্টহুডত বাঢ়ি গৈছে, তেওঁ ৰাজ্যৰ ৰজা হৈ তেওঁ বয়সত বাঢ়ি গৈছে, ৰাজত্বত বাঢ়ি গৈছে। হি ৰিয়েলাইজড দ্যাট সামথিং ইজ ৰং। তেওঁ ক'লে যে আমাৰ যি মন্দিৰ আছে জেৰুচালেম মন্দিৰ ৰিপেয়াৰ কৰিব লাগে। ইয়াতে আমি পঢ়িবলৈ পাওঁ যেতিয়া ৰিপেয়াৰ কৰিছে, বহুতখিনি বস্তুৰ লগত তেওঁলোকে পাইছে ঈশ্বৰৰ বাক্য পুস্তক, বিধানৰ পুস্তক বুলি কৈছে। আৰু বহুতো স্কলাৰ্ছ বিলাকে কয় হয়তো এয়া দ্বিতীয় বিৱৰণ পুস্তক আছিলে, আৰু কিছুমানে কয় এয়া পেণ্টাটুক আছিলে, যেনেকি জেনেচিছৰ পৰা দ্বিতীয় বিৱৰণলৈকে। যি কি নহওক, সেয়া ঈশ্বৰৰ বিধানৰ পুস্তক আছিলে। আৰু তেওঁলোকে পঢ়িলে আৰু ইমিডিয়েটলি গৈ সেই পুস্তক যি হিজকিয়া প্ৰিষ্ট আছিলে তেওঁ লৈ গৈ ৰজাক দিলে। হেজেকিয়াৰ লগত আন এজন ব্যক্তি আছিলে, তেওঁ ৰজাক দিলে আৰু ৰজাৰ পিছত পাঠ কৰিলে। যেতিয়া নেকি বিধানৰ পুস্তকৰ পৰা পাঠ হৈছে, আমি পঢ়িবলৈ পাওঁ কিং জোচিয়া কৈছে নিজৰ কাপোৰ ফালি ল'লে। ৱেৰ উই ৱেৰ, আমি ক'ত আছিলো? আমাৰ জীৱনত ইমান বেয়া ইভিল কাৰ্য, আমি ঈশ্বৰৰ দৃষ্টিত আমি এই কাৰ্যবিলাক কৰি আছিলো। আমি বাইবেলত পঢ়িবলৈ পাওঁ যেতিয়া 2 কিং চেপ্টাৰ 22 পঢ়ো, বাইবেলে এক্সপ্লেইন কৰিছে, ডিছক্ৰাইব কৰিছে কিং জোচিয়াৰ বিষয়ে। তেওঁ ঈশ্বৰৰ দৃষ্টিত যি ভাল তাক কৰি আছিলে। আমি পঢ়িবলৈ পাওঁ কৈছে তেওঁ দায়ুদে দেখাই দিয়া পথত তেওঁ চলিছিলে, তেওঁ পিতৃৰ পথত নহয়। কিন্তু কিং জোচিয়া হি চুজ টু ৱাক আফটাৰ গড, সিক গড। এতে লেসন আমি শিকিবলগীয়া যে your past will not define your future. It will not define your character, it will not define you. আজি বহুতো লোকসকলৰ যি পাষ্ট সেইটো বহুত বেয়া থাকিব পাৰে, বহুত বিটাৰ এক্সপিৰিয়েঞ্চ থাকিব পাৰে। হয়তো বহুতো পৰিচৰ্যাকাৰী লোকসকল বা বিশ্বাসীসকলৰ জীৱনত এনেকুৱা ঘটনাসমূহ থাকিব পাৰে যিয়ে নেকি তেওঁলোকক হৰ্ণ কৰি থাকে দিন, যে তুমি পাপত আছা, তুমি ঈশ্বৰ কাৰ্য কৰিব নোৱাৰা, ঈশ্বৰক আৰাধনা কৰিব নোৱাৰা, তেনেকুৱা ধৰণৰ। মানাছে আৰু যি অনমন আছিলে, তেওঁৰ ককা দেউতা আৰু দেউতা বহুত দুষ্ট আছিলে, ইভিল কাৰ্য কৰিছে ঈশ্বৰৰ আগত। কিন্তু জোচিয়া হি চুজ টু ৱাক উইথ গড। এণ্ড এগেইন আমাক ৰিমাইণ্ড হোৱা প্ৰয়োজন যে ডিচিজন ইজ অলৱেজ ডিপেণ্ডছ আপন আছ। আমাৰ সিদ্ধান্ত যে আমি ক'ত থিয় দিম।
হয়তো আমাৰ পাষ্ট কিছুমান বেয়া এক্সপিৰিয়েঞ্চ থাকিব পাৰে, আমাৰ পৰিয়াল কিছুমান হয়তো বেয়া থাকিব পাৰে, পিতৃ মাতৃ হয়তো ঈশ্বৰৰ লগত নাথাকিব পাৰে, বা আমাৰ জীৱনত হয়তো পাষ্টত কিবা হৈ যাব পাৰে, কিন্তু your past will not define you now. আমি যদি আজি থিৰাং কৰিছো yes I will walk with the Lord, I will walk right, আমি চাবলৈ পাওঁ কিং জোচায়া নিজে সিদ্ধান্ত লৈছে, তেওঁ ঈশ্বৰৰ পাছত গ'ল, আৰু যেতিয়া ঈশ্বৰৰ বাক্য শুনিছে he tore his clothes বুলি কৈছে বাইবেল, ৰিভাইভেল আহিছে। আমি ইয়াতে ধ্যান কৰিবলগীয়া যে ইজৰাইলৰ লোকসকলৰ কাৰণে তেওঁ কৈছে I have been sinned against God, লোকসকলৰ কাৰণে তেওঁ he was right with God, তেওঁ ঈশ্বৰৰ দৃষ্টিত ভাল কাম কৰিছিলে, কিন্তু ঈশ্বৰৰ লোকসকলে যে কি কৰি আছিলে তেওঁ গম পাই গ'ল, তেওঁ ক'ত ৰং আছিলে তাত গম পাই গ'ল। Here is the point, আমি যেতিয়া ঈশ্বৰৰ বাক্য পঢ়ো it brings revival, যেতিয়া ঈশ্বৰৰ বাক্য আমি পঢ়ো আমি ক'ত আমাৰ লেক হৈ আছে, আমি কোনটো ঠাইত আমাৰ ভুল হৈ আছে তাক আমি আইডেন্টিফাই কৰিব পাৰোঁ, আৰু একজেক্টলি হ্যাপেন উইথ জোচায়া। যেতিয়া ঈশ্বৰৰ বাক্য পঢ়িলে he came to know, তেওঁ গম পালে যে মই আৰু আমাৰ যি ইজৰাইল লোকসকল আমি ক'ত ঈশ্বৰক দুখ দি আছো। লোকসকলে আৰাধনাটো কৰিছিলে, চেক্ৰিফাইচ কৰিছিলে, কিন্তু ঈশ্বৰৰ বাক্য নোহোৱাৰ কাৰণে তেওঁলোকৰ জীৱন পাপত পতিত হৈ আছিল। আৰু আজিও একজেক্টলি আমি পঢ়িবলৈ পাওঁ লোকসকল হয়তো বহুত জাক জমকাত, বহুতো মিউজিকৰ মাজত, বহুতো এডভান্স টেকনলজিৰ লগত ঈশ্বৰৰ আৰাধনা কৰিব পাৰে, কিন্তু whereas আমি দেখিবলৈ পাওঁ লাহেকৈ ঈশ্বৰৰ বাক্য অমান্য কৰিবলৈ ধৰিছে। বহুতো চাৰ্চবিলাকত আজি বাইবেল পাঠ নহয়, বহুতো চাৰ্চবিলাকত ঈশ্বৰৰ বাক্য প্ৰচাৰৰ সময় 15 মিনিটছ দিব, ৱৰ্শ্বিপ আৰাধনা গীত গান আধা ঘণ্টা 1 ঘণ্টা থাকে, ৱৰ্শ্বিপ নাইট থাকিব, কিন্তু তাত ঈশ্বৰৰ বাক্য নাথাকে। প্ৰিয়সকল, আজি এই সকলোৰ পৰা আমাক ঘূৰি অহা প্ৰয়োজন, ঈশ্বৰৰ বাক্যক প্ৰাধান্য দিয়া প্ৰয়োজন, কাৰণ ঈশ্বৰৰ বাক্যইহে ৰিভাইভেল আনিব পাৰে, ঈশ্বৰৰ বাক্যই সেই সকলো কথা আমাক ওৰাই দিব পাৰে যে ক'ত আমাৰ ভুল হৈ আছে, where we are lacking। কাহিনী যেতিয়া আমি আগবাঢ়ো আমি চাওঁ তেওঁ নিজৰ কাপোৰ ফালি তেওঁ লোকসকলক সোধা নাই, he wanted to listen to God। ৰজা জোচায়াই ঈশ্বৰৰ পৰা শুনিব বিচাৰিছিলে যে আমাৰ ক'ত ভুল হৈছে আৰু আমি কি কৰিব লাগে এতিয়া। আৰু তাহানিত জেৰেমায়া আৰু জাপানিয়া ডাঙৰ ডাঙৰ ভৱিষ্যত বক্তাবিলাক আছিলে, কিন্তু ইয়াত আমি চাবলৈ পাওঁ এই ভৱিষ্যত বক্তাবিলাকৰ ওচৰত কিং জোচায়া যোৱা নাই, বা প্ৰিষ্ট হাজেকিয়া যোৱা নাই। আমি চাবলৈ পাওঁ হুলদা বুলি এজনী ভৱিষ্যত বক্তা আছিলে, এজনী মহিলা। আমি মহিলা পৰিচৰ্যাকাৰীৰ বিষয়ে পঢ়িলে আমি গম পাওঁ বিচাৰকৰ্তাত আমি পঢ়িবলৈ পাওঁ মহিলা জাজ আছিলে এজনী, আৰু মহিলা পৰিচৰ্যাকাৰীৰ বিষয়ে আমি বেছি নাম নাজানো, কিন্তু হিয়াৰ ইজ এ নিউ নেম, হুলদা। তাইৰ ওচৰত গ'ল ঈশ্বৰে কি ক'ব বিচাৰিছে, আৰু আমি পঢ়িবলৈ পাওঁ হুলদাৰ বিষয়ে বেছি ডিছক্ৰিপশ্যন নাই, কিন্তু ঈশ্বৰৰ পৰা হৈ তাই কথা কৈছিলে। She was the wife of Salom বুলি কৈছে, চালমৰ পত্নী আছিলে, ইমানটোৱে ডিছক্ৰিপশ্যন আমি পাওঁ। কিন্তু এটা কথা ইয়াৰ পৰা আমি গম পাব লাগিব, হুলদা কোনো সাধাৰণ মহিলা নাছিলে, তাই প্ৰফেটাছ আছিলে, ঈশ্বৰৰ কথা জনাইছিলে, আৰু হয়তো জোচায়া আৰু যি হেজেকিয়া ৰজাই তাইৰ বিষয়ে জানিছিলে যে she is the one, তাই ঈশ্বৰৰ হৈ কথা কয়, আৰু সেইকাৰণে আমি চাবলৈ পাওঁ হুলদাৰ ওচৰত গৈছে, আৰু হুলদা ডাইৰেক্ট কৈছে যে ঈশ্বৰৰ জাজমেণ্ট আহিছে, আৰু ঈশ্বৰে এইটো কথা কৈছে। তাই একজেক্টলি ফেইথফুলি ঈশ্বৰৰ বাৰ্তা দিলে। বহুতো লোকসকলে হয়তো ভাবিলেহেঁতেন ৰজা আহিছে মোৰ ওচৰত, মইতো ভাল কথা ক'ব লাগে। আজি বহুতো লোকসকলে তেনেকুৱা কাৰ্য কৰে, যেতিয়া ধনী ব্যক্তিসকল চাৰ্চত আহিব বা প্ৰাৰ্থনা ল'বলৈ আহিব, they will speak only good things, prosperity gospel প্ৰচাৰ কৰিব, ঈশ্বৰে আপোনাক প্ৰেম কৰে, ঈশ্বৰে এইটো কৰে সেইটো কৰে। কিন্তু হুলদা তেনেকুৱা কৰা নাই, তাই বিশ্বাসযোগ্য মহিলা আছিলে, প্ৰফেটাছ আছিলে, আৰু সেইকাৰণে তাই ঈশ্বৰে যি কৈছে তাকে কৈছে। হুলদা was faithful, আমি ইয়াৰ পৰা জানিব পাৰো। তাই ঈশ্বৰৰ বাক্যৰ লগত তাই ভেজাল কৰা নাই, ডাইলিউট কৰা নাই, যেনেকে আজি বহুতো লোকসকলে কৰি আছে। আৰু সেইকাৰণে আমি চাবলৈ পাওঁ ফেমাছ প্ৰফেট বিলাকৰ ওচৰত নহয়, কিন্তু এজনী বিশ্বাসযোগ্য সৰু প্ৰফেটাছ তাইৰ ওচৰত গ'ল ৰজা হুজাই। আৰু আমাৰ কাৰণে এটা শিকিবলগীয়া লেচন ইয়াৰ পৰা, হুলদা হয়তো ইমান পপুলাৰ নাছিলে, হুলদা হয়তো ইমান জনজাত নাছিলে, কিন্তু তাই ফেইথফুল আছিল। আজি বহুতো লোকসকলে যেতিয়া আমি কথা বতৰা কৰো, প্ৰাৰ্থনাৰ কথা হয় বা ঈশ্বৰৰ বাৰ্তা শুনাৰ কথা হয়, বহুতো লোকসকলে এপষ্টল প্ৰফেট বুলি কৈ বহুতো যি মিছা ভৱিষ্যতবাণী কৰা লোকসকলৰ ওচৰত শুনিব বিচাৰে, য'ত নেকি লাৰ্জ গেদাৰিং হ'ব, পপুলাৰ বহুত আছে। বহুতো সময়ত হয়তো ঈশ্বৰে তেওঁলোকৰ সৈতে কথা পাতে, মই কোৱা নাই কথা নাপাতে, পাতিব পাৰে, কিন্তু এনেকুৱা নহয় যে ঈশ্বৰে এজনী বা এজন যি নেকি আনপপুলাৰ হয়, হয়তো ইউটিউবত ভিডিঅ' নবনাব পাৰে, হয়তো ইমানকৈ পথ নিপিন্ধিব পাৰে, হয়তো জাষ্ট জেনেৰেলি ঈশ্বৰৰ বাক্য কয়, ঈশ্বৰে তেওঁলোকৰ যোগেদিও কথা বতৰা পাতিব পাৰে, কিন্তু বহুত সময়ত আমি অমান্য কৰো সেই বাক্যবিলাকক। তো আজি ইটছ
কাইণ্ড অফ ৰিমাইণ্ডাৰ যে ঈশ্বৰৰ বাক্য যেতিয়া প্ৰচাৰ হয়, and that might be from someone very small preacher, বহুত সৰু ঈশ্বৰৰ প্ৰচাৰকৰ দ্বাৰা হ'ব পাৰে, ইমান ফেমাছ নহ'ব পাৰে, কিন্তু হয়তো ঈশ্বৰে আপোনাৰ আৰু মোৰ সৈতে তেওঁৰ যোগেদি বা তাইৰ যোগেদি কথা পাতিব পাৰে। আৰু সেয়েহে আমি ঈশ্বৰৰ বাক্যৰ যি প্ৰাধান্য দিব লাগিব, বিশ্বাসযোগ্য যি প্ৰচাৰক বা ঈশ্বৰৰ বাৰ্তা বিলোৱা লোকসকলক চাব লাগিব, নট দ্য ভেৰি পপুলাৰ ওৱান, বহুত জাকজমকতা থকা সেই লোকসকলক যদি আমি এক্সপেক্ট কৰি থাকো। God can speak from anyone, right? যিকোনো ব্যক্তিৰ পৰা তেওঁ কথা বতৰা কৰিব পাৰে, আৰু সেয়েহে আমি ইয়াক শিকাৰ প্ৰয়োজন আছে। আজি হুলদা আৰু জোচিয়াৰ যোগেদি আমি বহুত ডাঙৰ লেচনছ বিলাক শিকিব পাৰো। জোচিয়াই আমাক শিকায় যে আমাৰ পাষ্ট উইল নট ডিফাইন আছ। জোচিয়াই আমাক শিকায় যে ঈশ্বৰৰ বাক্য নিভাজ, ন, ইট ইজ লিভিং এণ্ড এক্টিভ। আমি ইব্ৰী 4:12 পঢ়িবলৈ পাওঁ, এয়া জীয়া আৰু কাৰ্যকৰী হয় ঈশ্বৰৰ বাক্য, আমি জোচিয়াৰ যোগেদি শিকিবলৈ পাওঁ। তাহানিতো ঈশ্বৰ বাক্য কাম কৰিছিলে, জোচিয়াৰ মন ঈশ্বৰ বাক্য টাচ কৰিলে, আৰু আজি ঈশ্বৰ বাক্য কাৰ্যকৰী হয়। ঈশ্বৰৰ বাক্য থাউজেণ্ড লাখছ অফ ক্ৰ'ৰ্ছ অফ পিপলক টাচ কৰি আছে। হুলদাৰ পৰা আমি শিকিবলৈ পাওঁ যে she was not that famous নহ'ব পাৰে ঈশ্বৰৰ দাসসকল, কিছু লোকসকল, কিন্তু ঈশ্বৰে তেওঁৰ বাক্য যিকোনো ব্যক্তিৰ যোগেদি লৈ আহিব পাৰে, and we must be aware of that. ঈশ্বৰৰ কৃপাত কৰক।